টিকেট বহুতে আশা কৰিব পাৰে, কিন্তু টিকেট দলে সেইজন প্ৰাৰ্থীকে দিব যিজন উপযুক্ত, যিজনক দিলে যাতে সহজ বিজয় হয়, যিজনৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস আছে, যিজনৰ কোনো ৰাজহুৱা জীৱনত কলা দাগ নাই, আৰু তেনেকুৱা মানুহে টিকেট পাব লাগিব। কোনোবা ৰাজহুৱা জীৱনত যদি কলা দাগ থকা মানুহে যদি টিকেট পায়, কোনোবাই যদি ৰাইজৰ উন্নয়নৰ শিতানলৈ অহা যদি ধনবিলাক ইফাল সিফাল কৰা যদি ৰাজহুৱা অভিযোগ আছে, কমিশ্যনৰ অভিযোগ আছে, তেতিয়াহ'লে তেনেকুৱা মানুহে যদি টিকেট পায়, তেতিয়াহ'লে মুখ ঠেকেচা খাব। তেনেকুৱা মানুহক লৈ পিনিতো আমিও তেতিয়া দলৰ হৈ পিনি ৰাইজৰ ওচৰলৈ যাব নোৱাৰিম। গতিকে এইখিনি কথা নিশ্চিতভাৱে আমাৰ দলে বা আমাৰ বিচাৰধাৰা পৰিয়ালে আমাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাই গুৰুত্ব দিব। ৰামভূঞাই টিকেট পালে এইটো পইচা পালে নেকি আপোনালোকৰ বিজেপিৰ কাৰণে? একেবাৰে দুৰ্গন্ধ। যা মানে নৰহত্যা বমপাপ, নৰহত্যা বমপাপ, তাক কেতিয়াও পুণ্য নাই। বাই ভনী চিনি নাপালে, কিমানক কিবা হত্যাযজ্ঞত কেতিয়া জড়িত হ'ল, সেইবিলাক সময়ত ৰাজহুৱা হ'ব, সেইবিলাক সময়ত ৰাজহুৱা হ'ব। আৰু সেইজন সখী আছিলে বোলে কাৰোবাৰ বিহপুৰীয়াখনক যোৱা বিগত 10টা বছৰ যেতিয়া তেওঁলোকৰ আছিল প্ৰতিনিধি, তেওঁ সোঁহাত বাওঁহাত আছিল, আৰু যদি বাওঁহাতে যদি এজনে লৈছিলে, সোঁহাতে এজনে লৈছিলে। সমাজখনক যদি দুৰ্বল যদি কোনোবাই কৰিছিলে, দমন যদি কৰিছিলে, এফালে দমন কৰিছিলে, এফালে ভাগ কৰিছিলে, সেয়াই আছিল। আৰু বিহপুৰীয়া ৰাইজে অভিজ্ঞতাপুষ্ট ৰাইজ, সাংস্কৃতিক বান্ধ ৰাইজ, সচেতন ৰাইজ, ভাল বেয়া নিৰ্ণয় কৰিব জানে, সময়ত ৰাইজে ভাল সিদ্ধান্তই ল'ব। টিকেট বহুতে আশা কৰিব পাৰে, কিন্তু টিকেট দলে সেইজন প্ৰাৰ্থীকে দিব যিজন উপযুক্ত, যিজনক দিলে যাতে সহজ বিজয় হয়, যিজনৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস আছে, যিজনৰ কোনো ৰাজহুৱা জীৱনত কলা দাগ নাই, আৰু তেনেকুৱা মানুহে টিকেট পাব লাগিব। কোনোবা ৰাজহুৱা জীৱনত যদি কলা দাগ থকা মানুহে যদি টিকেট পায়, কোনোবাই যদি ৰাইজৰ উন্নয়নৰ শিতানলৈ অহা যদি ধনবিলাক ইফাল সিফাল কৰা যদি ৰাজহুৱা অভিযোগ আছে, কমিশ্যনৰ অভিযোগ আছে, তেতিয়াহ'লে তেনেকুৱা মানুহে যদি টিকেট পায়, তেতিয়াহ'লে মুখ ঠেকেচা খাব। তেনেকুৱা মানুহক লৈ পিনিতো আমিও তেতিয়া দলৰ হৈ পিনি ৰাইজৰ ওচৰলৈ যাব নোৱাৰিম। গতিকে এইখিনি কথা নিশ্চিতভাৱে আমাৰ দলে বা আমাৰ বিচাৰধাৰা পৰিয়ালে আমাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাই গুৰুত্ব দিব। ৰামভূঞাই টিকেট পালে এইটো পইচা পালে নেকি আপোনালোকৰ বিজেপিৰ কাৰণে? একেবাৰে দুৰ্গন্ধ। যা মানে নৰহত্যা বমপাপ, নৰহত্যা বমপাপ, তাক কেতিয়াও পুণ্য নাই। বাই ভনী চিনি নাপালে, কিমানক কিবা হত্যাযজ্ঞত কেতিয়া জড়িত হ'ল, সেইবিলাক সময়ত ৰাজহুৱা হ'ব, সেইবিলাক সময়ত ৰাজহুৱা হ'ব। আৰু সেইজন সখী আছিলে বোলে কাৰোবাৰ বিহপুৰীয়াখনক যোৱা বিগত 10টা বছৰ যেতিয়া তেওঁলোকৰ আছিল প্ৰতিনিধি, তেওঁ সোঁহাত বাওঁহাত আছিল, আৰু যদি বাওঁহাতে যদি এজনে লৈছিলে, সোঁহাতে এজনে লৈছিলে। সমাজখনক যদি দুৰ্বল যদি কোনোবাই কৰিছিলে, দমন যদি কৰিছিলে, এফালে দমন কৰিছিলে, এফালে ভাগ কৰিছিলে, সেয়াই আছিল। আৰু বিহপুৰীয়া ৰাইজে অভিজ্ঞতাপুষ্ট ৰাইজ, সাংস্কৃতিক বান্ধ ৰাইজ, সচেতন ৰাইজ, ভাল বেয়া নিৰ্ণয় কৰিব জানে, সময়ত ৰাইজে ভাল সিদ্ধান্তই ল'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।